হেল্ল' এভৰিৱান, আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছোঁ মোৰ আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ত। আজিৰ ভিডিঅ'ত আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ডাইৰেক্টৰ অফ এগ্ৰিকালচাৰৰ অধীনত মুকলি হোৱা বিভিন্ন পদৰ বিজ্ঞাপনটোৰ ওপৰত। যিবোৰ কেণ্ডিডেটে এই পদত আবেদন কৰিব, আজিৰ এই ভিডিঅ'টো তেওঁলোকৰ বাবে। ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে গোটেই ভিডিঅ'টো চাব আৰু লগতে শ্বেয়াৰ কৰি দিব। আৰু যদি চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ, মই ৰূপম ত্ৰিশান, আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল অংকুৰণ লাইভ। Director of Agriculture, Government of Assam, Khanabara, to conduct the recruitment process, applicants are invited from the intending eligible candidate who are Indian citizens, Constitution of India, for under mentioned contextual post under CWS, ATMA, Agriculture Extension. Director of Agriculture, Assam, the selected candidate will be paid a fixed amount monthly. It may be noted that these posts are purely temporary, with the project and subject to satisfactory fulfillment of other terms and conditions as specified. যোগ্য প্ৰাৰ্থী বিচাৰি ডাইৰেক্টৰ অফ এগ্ৰিকালচাৰৰ অধীনত মুকলি হৈছে কণ্ট্ৰেকচুৱেল পোষ্টৰ বিজ্ঞাপন। যিবোৰ কেণ্ডিডেটে এই পদত আবেদন কৰিব, পদবোৰ পিয়ৰলি টেম্পৰাৰী থাকিব আৰু এই পদত চিলেকশ্যন লাভ কৰা প্ৰাৰ্থীসকলে মান্থলি ফিক্স এমাউণ্ট লাভ কৰিব SSLR হিচাপে। আৰু পোষ্টবোৰ থাকিব CWS, ATMA, এগ্ৰিকালচাৰ এক্সটেনশ্যনৰ অধীনত। ডিষ্ট্ৰিক্ট লেভেলত ভেকেঞ্চিটো আহিছে ডেপুটি প্ৰজেক্ট ডাইৰেক্টৰ, ভেকেঞ্চি আহিছে 22টা। আৰু এই পদটোত এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব পষ্ট গ্ৰেজুৱেট ইন এগ্ৰিকালচাৰ/এলাইড ছেক্টৰ। আৰু এই পদটোত মিনিমাম এক্সপিৰিয়েঞ্চ 5 ইয়াৰ্ছৰ লাগিব। নেক্সট ডিষ্ট্ৰিক্ট লেভেলৰ পদ আহিছে একাউণ্টেণ্ট কাম ক্লাৰ্ক আৰু ভেকেঞ্চি আহিছে 18টা। আৰু এই পদটোৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব BCom আৰু পদটোৰ বাবে মিনিমাম এক্সপিৰিয়েঞ্চ 3 ইয়াৰ্ছৰ লাগিব। নেক্সট ডিষ্ট্ৰিক্ট লেভেলৰ পদ আহিছে কম্পিউটাৰ প্ৰগ্ৰেমাৰ আৰু এই পদটোৰ ভেকেঞ্চি আহিছে 19টা। আৰু এই পদটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন BTech ইন কম্পিউটাৰ ছায়েন্স অৰ MCA লাগিব। আৰু BTechৰ বাবে এক্সপিৰিয়েঞ্চ লাগিব মিনিমাম 1 ইয়াৰ্ছৰ আৰু MCAৰ বাবে 2 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ লাগিব। নেক্সট ব্লক লেভেলত ভেকেঞ্চি আহিছে ব্লক টেকন'লজি মেনেজাৰ আৰু এই পদটোৰ ভেকেঞ্চি আহিছে 101টা। আৰু এই পদটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব পষ্ট গ্ৰেজুৱেট ইন এগ্ৰিকালচাৰ এণ্ড এলাইড ছেক্টৰ আৰু এই পদটোৰ মিনিমাম এক্সপিৰিয়েঞ্চ 2 ইয়াৰ্ছৰ লাগিব। নেক্সট ব্লক লেভেলত ভেকেঞ্চি আহিছে এছিষ্টেণ্ট টেকন'লজি মেনেজাৰ আৰু ভেকেঞ্চি আহিছে 327টা। আৰু এই পদটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেট এগ্ৰি এলাইড ছেক্টৰ আৰু পষ্ট গ্ৰেজুৱেট এগ্ৰি এলাইড ছেক্টৰ আৰু এই পদটোৰ বাবে মিনিমাম এক্সপিৰিয়েঞ্চ 1 ইয়াৰ্ছৰ লাগিব। ডেপুটি প্ৰজেক্ট ডাইৰেক্টৰ পদটোত ভেকেঞ্চি ৰখা হৈছে অপেন কেটেগৰীত 11টা। OBC MOBCত ভেকেঞ্চি ৰখা হৈছে 6টা, SCৰ বাবে 2টা ভেকেঞ্চি ৰখা হৈছে, STPৰ বাবে 2টা ভেকেঞ্চি ৰখা হৈছে, ST হিলৰ বাবে 1টা ভেকেঞ্চি ৰখা হৈছে আৰু গ্ৰেণ্ড টোটেল ভেকেঞ্চি আহিছে 22টা। নেক্সট পদটো হৈছে একাউণ্টেণ্ট কাম ক্লাৰ্ক আৰু এই পদটোত অপেন কেটেগৰীত ভেকেঞ্চি ৰখা হৈছে 9টা। OBC MOBCত ভেকেঞ্চি ৰখা হৈছে 5টা, SCত ৰখা হৈছে 1টা, STPত ৰখা হৈছে 2টা, ST হিলত ৰখা হৈছে 1টা আৰু গ্ৰেণ্ড টোটেল ভেকেঞ্চি আহিছে 18টা। নেক্সট ভেকেঞ্চিটো হৈছে কম্পিউটাৰ প্ৰগ্ৰেমাৰ আৰু অপেন কেটেগৰীত ভেকেঞ্চি আহিছে 10টা। OBC MOBCত ভেকেঞ্চি আহিছে 5টা, SCত ভেকেঞ্চি আহিছে 1টা, STPত আহিছে 2টা, ST হিলত আহিছে 1টা আৰু গ্ৰেণ্ড টোটেল 19টা ভেকেঞ্চি আহিছে। নেক্সট পদটো হৈছে ব্লক টেকন'লজি মেনেজাৰ আৰু এই পদটোত অপেন কেটেগৰীত ভেকেঞ্চি আহিছে 53টা। নেক্সট ভেকেঞ্চি OBC MOBCৰ বাবে আহিছে 28টা, SCৰ বাবে আহিছে ভেকেঞ্চি 7টা, STPৰ বাবে 10টা, ST হিলৰ বাবে 5টা আৰু টোটেল ভেকেঞ্চি আহিছে 103টা। নেক্সট পদটো হৈছে এছিষ্টেণ্ট টেকন'লজি মেনেজাৰ আৰু এই পদটোত অপেন কেটেগৰীত ভেকেঞ্চি আহিছে 167টা। OBC MOBCৰ বাবে ভেকেঞ্চি ৰখা হৈছে 88টা আৰু SCৰ বাবে ভেকেঞ্চি ৰখা হৈছে 23টা, STPৰ বাবে ভেকেঞ্চি ৰখা হৈছে 33টা, ST হিলৰ বাবে ভেকেঞ্চি ৰখা হৈছে 16টা আৰু গ্ৰেণ্ড টোটেল ভেকেঞ্চি আহিছে 327টা। যিবোৰ কেণ্ডিডেটে এই পদত আবেদন কৰিব তেওঁলোকে অনলাইনৰ যোগেদি এপ্লাই কৰিব লাগিব আৰু ইয়াৰ বাবে ওপৰত উল্লেখ কৰা লিংকটো কেণ্ডিডেটসকলে ইউজ কৰিব লাগিব। কেণ্ডিডেটসকলৰ সকলো ধৰণৰ ইম্পৰ্টেণ্ট ডকুমেণ্ট সেল্ফ এটেষ্টেড ছাপোৰ্টিং ডকুমেণ্ট হিচাপে আপলোড কৰিব লাগিব। কেণ্ডিডেটসকলে এই পদত এপ্লাই কৰিবলৈ হ'লে এটা এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব। তাৰ বাবে জেনেৰেল কেটেগৰীৰ কেণ্ডিডেটসকলৰ বাবে 200 ৰুপিজকৈ পে'মেণ্ট কৰিব লাগিব
আৰু বাকী আদাৰ কেটেগৰীৰ কেণ্ডিডেটসকলে 100 ৰুপিজকৈ পে'মেণ্ট কৰিব লাগিব আৰু BPL আৰু PWD কেণ্ডিডেটসকলৰ বাবে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰাৰ প্ৰয়োজন নাই চ' কেণ্ডিডেটসকলে এই পে'মেণ্টটো অনলাইনৰ যোগেদি কৰিব লাগিব কেণ্ডিডেটসকলৰ বাবে অনলাইন এপ্লিকেশ্যন আৰম্ভ হ'ব 11 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰলৈকে চ' কেণ্ডিডেটসকলে এই সময়সীমাখিনি মনত ৰাখিব 11 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰৰ ভিতৰত এই পদবোৰত আবেদন কৰিব পাৰিব কেণ্ডিডেটসকলক এই পদবোৰৰ বাবে ছিলেকশ্যন কৰা হ'ব ৰিটেন এক্সামৰ যোগেদি আৰু ইয়াৰ বাবে এক্সামিনেশ্যন জোন থাকিব গুৱাহাটী তেজপুৰ যোৰহাট শিলচৰ বঙাইগাঁও কেণ্ডিডেটসকলৰ বাবে এক্সামটো হ'ব MCQ 100 মাৰ্কছত 100টা কুৱেশ্যন থাকিব ৰং এনচাৰত কোনো ধৰণৰ নিগেটিভ মাৰ্কৰ ব্যৱস্থা কৰা হোৱা নাই কেণ্ডিডেটসকলে তেওঁলোকৰ এনচাৰবোৰ OMRৰ মাধ্যমেৰে দিব লাগিব আৰু এক্সামৰ বাবে ডিউৰেশ্যন থাকিব 3 আৱাৰ্ছ কেণ্ডিডেটসকলে তেওঁলোকৰ নিজৰ এডমিট কাৰ্ডবোৰ ওপৰত উল্লেখ কৰা লিংকত গৈ ডাউনলোড কৰি ল'ব পাৰিব সময়ত আজিৰ এই ভিডিঅ'টোত ডাইৰেক্টৰ অফ এগ্ৰিকালচাৰৰ অধীনত মুকলি হোৱা বিভিন্ন পদৰ বিজ্ঞাপনটোৰ ওপৰত আলোচনা কৰা হৈছে যদি কেণ্ডিডেটসকলৰ এই বিজ্ঞাপনটোৰ ওপৰত কোনো ধৰণৰ কনফিউজন অথবা ডাউট থাকে অথবা ৰিটেন এক্সামটোৰ ওপৰত কোনো ধৰণৰ কুৱেশ্যন থাকে তেতিয়াহ'লে কমেণ্ট কৰিব পাৰিব চ' ধন্যবাদ